এয়া মোৰ আইতা, মোৰ মামা আইতা। আপোনাৰ নামটো কওক। লাবণ্য। লাবণ্য দাস। এতিয়া আপোনাৰ 102 বছৰ পাৰ হৈ গ'ল হয়নে আইতা? এতিয়া 102 বছৰ পাৰ হৈ গ'ল আৰু এতিয়া 103 বছৰত ভৰি দিলে হয়নে? দে আপুনি কওকচোন আজি দিনটো কেনেকৈ আৰম্ভ কৰিলে? হা? আৰু ৰাতিপুৱা কেই বজাত উঠে আপুনি? ৰাতিপুৱা পুৱা উঠে ন? পুৱা উঠে ন? কি কৰিম বহি থাকোঁ। বহি থাকে ৰাতিপুৱা উঠি কি খায় আপুনি? চাহ ৰুটি খায় আৰু বেলা হ'লে ৰুটি চাহ ৰুটি খায় মামা দি দিবা মামা মামী আপোনাক খুব ধুনীয়াকৈ সুন্দৰকৈ শুশ্ৰূষা কৰি আছে হয় নেকি? ৰাতি চাপৰ ঘৰটো একলা আহিব মাহিমে একলা চাপৰ নৰে বিৰাট ডাঙৰ নহয় ঘৰটো ডাঙৰ ঘৰ হয়নে? বহুত ডাঙৰ ঘৰ থাকে গুৱাহাটী গুৱাহাটীত থাকে আৰু বিপিলে ওপৰত থাকিব যে মই জাকা চাকা যাব নোৱাৰিছোঁ মাহিমে একলা ঘৰত থাকিব নোৱাৰে কিন্তু আমি ৰাতি নোমতে আহিব এতিয়া গৰমৰ দিন হয়নে? এতিয়াতো বহুত গৰম ন এতিয়া? আৰু এতিয়া আপুনি খোৱা লোৱা ভালদৰে কৰি আছেনে? ভালদৰে কৰি আছে আৰু এতিয়া সেই ঔষধ পাতি কিবা খাই আছে? ঔষধ পাতি ঔষধ বিশেষ নাখায় ন? আপোনাৰতো দেহাটো ভালে আছে? ঠিকেই চাওক আমাৰ 102 বছৰ পাৰ হৈ গৈছে আইতা কিন্তু এতিয়া ঔষধ নাখাকৈ আছে আৰু চশমা নোলোৱাকৈ আছে আৰু কেতিয়াবা চাই আৰু মানে যেতিয়া কিতাপ চাই তেতিয়া আপুনি লয়। আপুনি ভাগৱত বা বৰগীত বা কীৰ্তন ঘোষা সেইবিলাক চাই থাকে? আইতা খুব ধুনীয়া এটা কথা হৈছে ভাগৱত শাস্ত্ৰ বৰগীত কীৰ্তন ঘোষা এইবিলাক আইতাই ভগৱানৰ নাম লৈ থাকে খুবেই ভাল কথা চাওক গতিকে এই বয়সতো আইতাই খুব সুন্দৰকৈ আপোনাৰ ভগৱানৰ বা গুৰু দুজনাৰ যিখিনি আছে সৃষ্টি সেইখিনি আমাৰ অধ্যয়ন কৰি আছে আৰু আইতাই বহুত আগতে আমি আইতাৰ কাষতে থাকি সাধু শুনিছিলোঁ হয়নে আইতা ন? গতিকে আজি আইতাৰ কাষত আহি আমি খুবেই আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ গতিকে আইতাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ভগৱানে সুস্বাস্থ্য কৰি ৰাখক আৰু আইতাৰ পৰা আমি আশীৰ্বাদ দিছোঁ আইতা আমাক আশীৰ্বাদ এটা দিয়ক আশীৰ্বাদ দিয়ক হয় ধন্যবাদ।